গাইজ গুড ইভিনিং। যিহেতু আজি মই ঘৰলৈ আহিলোঁ, যিহেতু মোৰ বৰ্তমান ডিউটি নাছিলে, মানে কি 2টা বজাৰ পৰা ডিউটি নাছিলে। আপোনালোকৰ কাইলৈ 10টা বজাৰ পৰা ডিউটি আছে। মই এতিয়া বৰ্তমান কি ডিউটি মাৰিছোঁ বহুতে হয়তো জানিবলৈ বিচাৰিছোঁ, ডিউটিৰ ওপৰত ক'ম। আৰু লগতে মই মানে এনেকুৱা কিছুমান হেৰিৰ পৰা বাচি গৈছোঁ, এইবাৰ যিহেতু এছেম্বলি ইলেকশ্যন আছে, ইলেকশ্যনৰ ডিউটিৰ পৰা বাচি গৈছোঁ, আপোনালোক সেইখিনি কথা ক'ম। চ' প্ৰথম মই এতিয়া মানে কি নগাঁৱৰ পৰা মানে ইলেকশ্যনৰ কাৰণে নিছে আৰু ধৰি লওক ইলেকশ্যনৰ এছেম্বলি মানে 4 চাইড মাৰিবৰ কাৰণে আপোনালোকক গুৱাহাটীত মোক ডিউটিৰ কাৰণে লৈ গৈছে। মানে ডিউটি টোটেল 25 জন আমি ডিউটিৰ কাৰণে গৈছোঁ আৰু গুৱাহাটীত খানাপাৰাত। চ' 25 জন ডিউটিৰ কাৰণে গৈছোঁ। 25 জন ডিউটিৰে মানে আপোনালোকৰ কি হয়, ডিউটিটোৰ নাম হ'ল মোবাইল পেট্ৰলিং বুলি কয়। যিটো মোবাইল পেট্ৰলিং আপোনালোকে পুলিচত সোমালে গম পাব চাগে, মোবাইল পেট্ৰলিং বুলি কয়। মোবাইল পেট্ৰলিঙত মানে আপোনালোকৰ কি কৰিব লাগে, গাড়ীৰ ভিতৰত আপোনালোকৰ সোমাই পিনে মানে এটা বাউণ্ডেৰী, যিটো এছেম্বলি বাউণ্ডেৰীটো 4 চাইডত পেট্ৰলিং কৰিব লাগে। পেট্ৰলিং মানে হ'ল আপোনালোকৰ ঘূৰি ফুৰা, মানে পহৰা দি থকা বুলি কয়, বুজিছে ন? পহৰা দি থাকিব লাগে আৰু মানে গাড়ীত ঘূৰি 4 চাইডত। চ' সেইটো ডিউটিৰ কাৰণে মই গ'লোঁ আপোনালোকৰ গুৱাহাটী। চ' কালি ডিউটি মাৰিলোঁ, আজি ঘৰলৈ মানে কি ডিউটি নাথাকাৰ কাৰণে গুচি আহিলোঁ। চ' ইলেকশ্যনৰ পৰা মানে কেনেকৈ বাচি গ'লোঁ আপোনালোকে হয়তো জানিবলৈ বিচাৰিছে। ইলেকশ্যনৰ পৰা মানে কি, এতিয়া ধৰি লওক মই ইলেকশ্যনৰ টাইমত যদি বাই চান্স মোৰ এই ডিউটিটো নপৰাহেঁতেন হয়তো চাগে মই অসমৰ বাহিৰত যাবলগীয়া হ'ল এতিয়া, বুজিছেনে? অসমৰ বাহিৰত মানে আছাম পুলিচ বেটেলিয়ান অসমৰ বাহিৰত আপোনালোকৰ ডিউটি পৰে, যিহেতু ইলেকশ্যনৰ টাইমত হেডকোৱাৰ্টাৰত থাকিলে আপোনালোকৰ ইলেকশ্যনৰ কাৰণে ডিউটি আপোনালোকৰ অসমৰ বাহিৰত পৰিবই, গম পাইছেনে? হেডকোৱাৰ্টাৰত থাকিলে 100 জন বা 150 জন তেনেকৈ মানে এটা মানুহ যায়, 100-150 জন মানে বাহিৰত। যেনেকুৱা মোৰ এবাৰ পৰিলে হয়তো কেৰেলাত, বাহিৰত আপোনালোকে ছত্তীশগড়, কেৰেলা য'ত ইলেকশ্যন হৈ আছে, ইলেকশ্যনৰ কাৰণে আপোনালোকৰ যাবলগীয়া হ'ল। গতিকে আমাৰ এবাৰ পৰিলে হতিকা মানে কি কেৰেলাত, বুজিছে নহয়? আমাৰ বেটেলিয়ানৰখিনি মানে কেৰেলাত গ'ল হতিকা। আৰু হয়তো এতিয়া কেইদিনমানৰ পিছত হয়তো গ'লেই নে যাবই হয়তো কেইদিনমানৰ পিছত। মই সেই বাহিৰত যোৱাৰ পৰা বাচি গ'লোঁ। বাহিৰত গ'লে এটা ভাল মানে কি TSA পায়, ধৰি লওক আপোনালোকে বেনিফিট এটাই পায়, খালি পইচাৰ আপোনালোকে বেছিকৈ পায়। আৰু বেছিকৈ মানে কি আপোনালোকৰ টিয়ে পায়, বহুতখিনি পইচা পাই যায় আপোনালোক ইলেকশ্যন ডিউটি চেছ হোৱাৰ পিছত। আৰু অলপ কষ্টও হয় দেই, মিছা কথা নকওঁ, কষ্টও হয়। আৰু চ' মই এই ডিউটিটো পোৱাৰ কাৰণে মই বেয়া পোৱা নাই, যিহেতু মোৰ ঘৰৰ ওচৰতো হয় আৰু বিহু আহি আছে। বিহুত কেতিয়াবা চান্সো পাই যাব পাৰোঁ ঘৰলৈ আহিবলৈ, সেইবাবে মই ইমান টেনশ্যন লোৱা নাই। বাহিৰত যোৱা হেতুকে আপুনি আহোঁ বুলি ক'লে আহিব পাৰিলে হতিকা নি বিহুত। এতিয়া বহাগ বিহু যিহেতু 14-15 তাৰিখ বা 13-14 নে তেতিয়া বিহু আহি আছে, বহাগ বিহু। সেইবাবে মই বহুত ভাল পাইছোঁ মানে মোৰ এই ডিউটিটো পৰাৰ কাৰণে, বুজিছে নহয়? আৰু কিছুমানে মোৰ লগৰ কিছুমানে PSO ট্ৰেইনিং কৰি আছিল, সেই সময়ত ছুটীত থকাৰ কাৰণে মই PSO ট্ৰেইনিং কৰিবলৈ নাপালোঁ। PSO ট্ৰেইনিং মানে ইলেকশ্যনৰ সময়ত PSO টোটেল 70-80 জন PSO ট্ৰেইনিঙত লগায়, যিটো আপোনালোকৰ MLA মিনিষ্টাৰবিলাকৰ লগত আপোনালোকৰ যিবিলাক PSO থাকে, এইবিলাক PSO ডিউটি মানে ট্ৰেইনিং কৰাই লৈ PSO লৈ পঠিয়াই দিয়ে, চব মিনিষ্টাৰ এটা লগত MLA বা কিবাকিবিৰ লগত মানে আপোনালোকৰ ডিউটি পঠাই দিয়ে 3 জন বা 4 জনকৈ, বুজিছে নহয়? এজন MLA লগত। এতিয়া মানে মোৰ ঘৰৰ ওচৰত ট্ৰেন্সফাৰ আহি এনেকুৱা লগা হৈছে যে ঘৰলৈ আহি থাকিব পাৰে না, ঘৰৰ ওচৰত ট্ৰেন্সফাৰ আহিলে। যিহেতু মোৰ মানে কেনেকুৱা লগা হৈছে মানে কি, এতিয়া গাঁৱত আহি মানে ভাল নালাগা হৈছে, বা ডিউটি জেগাটো মন নবহা হৈছে, গাঁৱতো মন নবহা হৈছে। কিয় কাৰণে হৈছে গম পাইছেনে? যিহেতু গাঁৱত আহিলে আজিকালি মোৰ মানে কি, গাঁৱত আহিলে লগৰবিলাক এটাও নাইকিয়া হ'ল। সকলো কামত মানে যেতিয়া মানে সকলোবিলাক মানে কিবা চাকৰি, ফায়াৰ ব্ৰিগেড কিবাকিবি, তাৰ বাহিৰেও যিকোনো কামত সোমাই আছে। কোনো মানে আমাৰ বয়সীয়া ল'ৰা এতিয়া নায়েই, বুজিছেনে? সৰুকৈ চাম এটা উঠিছে, সিহঁতৰ লগতনো কি থাকিম আৰু। মানে আমাৰ যিখিনি লগৰ আছিলে সকলোখিনি মানে কামত গুচি গ'ল। চ' সেইটো কাৰণে গাঁৱত আহিলে বেয়া লাগে, অকলশৰীয়া নিচিনা লাগে। সৰু পোৱালীৰ লগত থাকিবলগীয়া হৈ যায়। মানে যিকেইটা লগৰ থাকে, কিবা ধৰি লওক অকেজন হ'লে আপোনালোকে মানে সিহঁতক লগ পাওঁ। অকেজন মানে কেনেকুৱা ধৰণৰ অকেজন, বিহু আহিলে বা কিবা আহিলে, তেনেকুৱা পৰ্বত সকলো আহে নাই, সকলো আহিলে লগ পাওঁ, বহুত ভাল লাগে। মানে আপোনাক ক'লোঁ আৰু তেনেকুৱা এটা ফূৰ্তি মানে বহুত ভাল লাগে, যিহেতু আগৰ দিনটো নাইকিয়া হৈ গ'ল। আগতে যিবিলাক লগৰ লগত আমি থাকিছিলোঁ, সেইবিলাক লগৰ এতিয়া আপোনালোকৰ ক্ষেত্ৰতো হ'ব। যেতিয়া আপোনালোকে পুলিচত সোমাব, 2 বছৰ পিছত ট্ৰেইনিং কৰিব, চব এটা বয়সত আপোনালোকৰ 25-26 হোৱাৰ পিছত আপোনালোকৰ লগৰীয়াবিলাক নাইকিয়া হৈ যায়। আপোনালোকে সেইটো পাব। মানে চাকৰিটো এনেকুৱা বস্তু, আপোনালোকৰ 28 বছৰৰ পৰা লৈ গৈ আপোনালোকৰ বুঢ়া হোৱাতহে এৰি দিব, বুজিছে ন? আপোনাক না ধনী হ'ব দিব, না দুখীয়া হ'ব দিব, বুজিছে নাই? খালি পইচাটো পাই থাকিব, আপোনালোকৰ ঘৰখন বিন্দাছ চলি থাকিব পাৰিব, বা সেই তেনেকুৱা ধৰণৰ কথা। আপোনালোকক না ধনী হ'ব দিব, না দুখীয়া হ'বলৈ দিব, বুজিছে নহয়? কিন্তু আপোনালোকে বিন্দাছ খাই বৈ থাকিব পাৰিব, সেইটোৱে আৰু জীৱনটো, বুজিছে নহয়? চাকৰিৰ ক্ষেত্ৰত হ'লে। আৰু এটা কথা কৈ দিওঁ গাইছ, এবাৰ যদি ADRE ওলায়, ADREত মই এক্সাম দিম। হয়তো মই ADREত যদি বাই চান্স পাছো কৰি যাওঁ, মই মানে নপঢ়াকৈ দিম, এনেই প্ৰিপেৰেশ্যন নকৰাকৈ এনেই দিম আৰু এক্সাম এটা। বহুত দিন দিবলৈ মন গৈ আছে, এক্সাম এটা দিম। যদি পাছ নকৰিলেও মানে আপোনালোকক কি হয়, পাছ কৰিলেও আপোনালোকক জনাম, বা পাছ নকৰিলেও জনাম দেই গাইছ। ADREত দিম বুলি ভাবি থৈ দিছোঁ। এনেই দিম আৰু মানে ইয়াৰ পৰা হয়তো নাযাওঁ। চাকৰি যদি বাই চান্সো পাই যাওঁ বোলে, তেবোৰ নাযাওঁ। মই যিটো আছাম পুলিচত আছোঁ, আছাম পুলিচতে থাকিম। তেবোৰ এনেই মই এবাৰ এক্সাম এটা দিম বুলি ভাবিছোঁ মানে। আৰু এটা কথা কৈছোঁ, পেট্ৰলিং ডিউটিটো মাৰি ভাল লাগে, গম পাইছেনে? গাড়ীত যেতিয়া আপোনালোকে ঘূৰি ফুৰে মানে কিবা এটা ভাল লাগে। গাড়ীত আপোনালোকে ঘূৰাও হয়, ফুৰাও হয় বহুত। মানে আপোনালোকে আছাম পুলিচ যদি বেটেলিয়ানত সোমাই, আপোনালোকে খুব ঘূৰিব পাব। গোটেই অসমখনৰ চুকে কোণে আপোনালোকে চিনি পোৱা হৈ যাব। এনেকুৱা মানে আপোনালোকক অসমখনৰ মানে চুকে কোণে ডিউটি পেলাব। চ' আপোনালোকে আছাম বেটেলিয়ানত সোমালে আপোনালোকে একে মানে অসমখন ধুনীয়াকৈ চিনি পোৱা হৈ যাব মানে, বুজিছে নহয়? চ' গাইছ লাষ্টত এটা কথা কওঁ,
আপোনালোকে ৰানিঙৰ কাৰণে যিটো মই প্ৰটিন পাউডাৰ কিনিবলৈ লৈছিলোঁ এচিডি খুব মানে কি পাৱাৰ বাঢ়ে বুলি যে কৈছিলোঁ এইটো প্ৰটিন পাউডাৰ কিনিছে নে নাজানো মোৰ ডেছক্ৰিপশ্যনৰ তলত মই সেই প্ৰটিন পাউডাৰটোৰ কথা দি থৈছোঁ আপোনালোকে চাব পাৰে আৰু কিতাপ নতুন জানানে আৰু অসমীয়াৰ বিগ মোৰ ডেছক্ৰিপশ্যনৰ তলতে আছে কাৰণ কিয় দি থৈছোঁ জানেনে আপোনালোকে এতিয়াৰ পৰা কিনি যিহেতু ইণ্টাৰভিউ নাই কমেও এতিয়াও বহুতখিনি মাহ আছে 6-7 মাহ ইণ্টাৰভিউ আছে চ' এতিয়াৰ পৰা কিতাপ মানে প্ৰটিনটো নহ'লেও কিতাপকেইখন কিনি আপোনালোকে পঢ়ি থাকক মই সেইটো আপোনালোকক জনাই থ'লোঁ আৰু মই আপডেট দি আছোঁ আপোনালোকক এইবিলাকৰ বিষয়ে আপডেট দি আছোঁ যিহেতু এতিয়া সময় হোৱা নাই কাৰণে মই দিয়া নাই মই বেলেগ ভিডিঅ' বনাই আছোঁ চ' যেতিয়া সময় হৈ যাব তেতিয়া আপোনালোকক মই আপডেট আকৌ দি আছোঁ ধুনীয়া এতিয়া মানে সংগী বুলিবলৈ হ'লে আপোনালোকে হৈছে আৰু বুজিছে নাই ইউটিউবত আপোনালোকৰ লগতে কমেণ্টবিলাক চাই ভাল লাগে আপোনালোকৰ লগতে মানে হেৰি কৰি থাকোঁ তেনেকুৱা ধৰণে হৈ আছে আৰু যিহেতু গাঁৱত সংগীবিলাক নাইকিয়া হৈ গৈছে চ' ইমানখিনিয়ে আৰু মোৰ ডিউটি মানে কেনেকুৱা জেগাত হৈছে আপোনালোকৰ ভিডিঅ'টো দেখুৱাই দিছোঁ আপোনালোকে চাই লওক গাইছ গুৱাহাটী মহানগৰীত ডিউটি কৰি আছে মোৰ লগৰটোৱে চ' মই হয়তো গণেশ মন্দিৰৰ ওচৰত ঘৰলৈ যাম কাইলৈ পৰহিলৈ আৰু এই গুৱাহাটী মহানগৰীত এই ৰাতি এইখিনি বহুত বেয়া হয় গণেশ মন্দিৰৰ ওচৰত আপোনালোকক এদিন সময় পালে মই দেখুৱাম বাৰু আৰু গুৱাহাটী চিটিখনো মই ভালকৈ দেখুৱাইছোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাই থাকিব অৱশ্যে মোৰ ডিউটিটো চেছ হ'লেই বাৰু এই লগৰটোৰ ওচৰলৈ হওঁতে এই আমাৰ চেত্ৰীকো লগ কৰিলোঁ পংকজ চেত্ৰী এইটো পংকজ চেত্ৰী লগ কৰিলোঁ ত' গাইজ এয়াই আৰু দেখুৱাই আছোঁ আপোনালোক গুৱাহাটী চিটিখনত স্কুলৰ কথা আজি ভিডিঅ'টো ইমানে কেনেকুৱা পালে জনাব মই যিহেতু এনেই আপোনাৰ লগত টাইম স্পেণ্ড কৰিছোঁ ভিডিঅ' এটা বনাই লৈ ভাল লাগে চ' ভিডিঅ'টো কেনেকুৱা পালে জনাব ঘৰত আহিলে মই ভিডিঅ' বনাওঁ যিহেতু ডিউটি জেগাত থাকিলে হয়তো অলপ বিজি হৈ থাকোঁ এইবাবে ভিডিঅ' নবনাওঁ আৰু ডিউটিত ৰেষ্ট্ৰিকশ্যন আছে ভিডিঅ' বনোৱা সেইবাবে মই কিছুমান ভিডিঅ' বনাব নোৱাৰোঁ চ' যি পাৰোঁ বনাই থাকোঁ আপোনালোকে চাই অকণ লাইক কমেণ্ট কৰি দিব মোৰ মনটো আৰু বেছি ভাল লাগিব চ' আজি ভিডিঅ'টো ইমানখিনিয়ে কেনেকুৱা পালে জনাব ধন্যবাদ গাইজ